মন্দিৰ আহিছিলোঁ মানে বিশেষকৈ এইটো কাম কৰিবলৈ আহিছোঁ গণেশ মন্দিৰটো ৱাইৰিং লাইট লগাবৰ কাৰণে গণেশ পূজাৰ কাৰণে তাতে বোলো ভিডিঅ' এটা বনাই দিওঁ ৰাইজে চাওক। এইটো লখিমপুৰ গণেশ মন্দিৰ কিমান ধুনীয়াকৈ সজাইছে দেখিছেনে? আগতে গণেশ পূজাৰ কাৰণে একদম সুন্দৰকৈ বনাইছে। এইটো এয়া মন্দিৰৰ ভিতৰভাগ। এয়া মেইন পূজা ইয়াতে কৰা হয় আৰু চব চাফ চিকুণ কৰি থকা হৈছে পূজাৰ কাৰণে। এইবিলাক লাইট লগোৱা হৈছে, তো আমি মানে লাইট লগাইছোঁহি আহি। এইবিলাক চব পেণ্ডেল লগাইছে সুন্দৰকৈ। আহিব গণেশ পূজাত লগ পাম সকলোকে গণেশ মন্দিৰত। দেখিছেনে কিমান ধুনীয়া কৰি পেলাইছে চিৰিকেইটাও, মানে এটা চিৰিতে অহা যোৱা দুইটা হেৰি দিছে এই নট। এয়া আপোনাৰ কাছৰখিনিও হেৰি কৰি দিছে, একদম ধুনীয়া লাগিছে দেখিবলৈ। বনাই আছে মানে এতিয়া হোৱা নাই। দেখিছেনে কিমান ধুনীয়া লাগিছে। ডেক'ৰেশ্যনটো বহুত ধুনীয়াকৈ কৰিছে মানে। এইবিলাক চাকি জ্বলাবৰ কাৰণে পূজাৰ দিনাখনিলে এনেকৈ দি দিয়া হৈছে। এখন পুৰণা চাকি জ্বলোৱা। এই পাৰখন চকু কিমান পাৰ এসোপা। চাকি জ্বলাবৰ কাৰণে বহুত জেগা হেৰি কৰি দিছে। আৰু এইফালে ষ্টেজ এটা বনাইছে, এইটো ষ্টেজ এটা বনাই আছে। আহিব সকলোকে লগ পাম গণেশ পূজা।